টু ৰঞ্জিতাজ ভিডিঅ'জ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ কিতাপ আমাৰ চৌপাশৰ পৰিৱেশ কিতাপৰ পাঠ নং 13 আমাৰ ঘৰুৱা উৎপাদন পাঠত দিয়া ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা। তোমালোকৰ কিতাপ আমাৰ চৌপাশৰ পৰিৱেশ পাঠ নং 14 আজৰি সময়ৰ ব্যৱহাৰ পাঠত দিয়া ক্ৰিয়াকলাপত দিয়া প্ৰশ্ন উত্তৰবোৰ অহা ভিডিঅ'ত আলোচনা কৰিম। তোমালোকৰ শেষৰ পাঠ হ'ব পাঠ নং 14 আজি 13 নং পাঠত দিয়া ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। ক্ৰিয়াকলাপ 1ত দিয়া হৈছে বাঁহ বেতেৰে সজা সামগ্ৰীবোৰৰ নাম তলত দিয়া খালী বাকচত লিখা। মই লিখিয়ে ৰাখিছোঁ, ৰঙা কলম ব্যৱহাৰ কৰিছোঁ যাতে তোমালোকে বুজি পাবা বুলি। বিচনী, চালনী, চকী, খৰাহী, মূৰা, জাপি। তোমালোকে চাই চাই লিখিবা, ঠিক আছে। এতিয়া তোমালোকক ক্ৰিয়াকলাপ 2ত কি দিয়া হৈছে আলোচনা কৰিম, ঠিক আছে। ইয়াত চোৱা ক্ৰিয়াকলাপ 2ত দিয়া হৈছে তোমালোকক তোমাৰ ঘৰত বাঁহ আৰু বেতেৰে সজা কি কি সামগ্ৰী আছে তালিকা অনুসৰি লিখা। মই মোৰ ফালৰ পৰা লিখিছোঁ, তোমালোকে নিজৰ ঘৰত সুধিবা, ঠিক আছে। বাঁহেৰে সজা সামগ্ৰীৰ নাম খৰাহী, চালনী, খালৈ, ডুলি, তুম। বেতেৰে সজা সামগ্ৰীৰ নাম চকী, মেজ, ফুলদানি, শৰাই। তোমালোকে ইয়াৰে পৰা লিখিবা। এতিয়া আমি আলোচনা কৰিম। অনুশীলনীত দিয়া হৈছে আমাক উত্তৰ লিখা বুলি। 1 নং বাঁহেৰে সজা দুবিধ বাদ্যযন্ত্ৰৰ নাম। প্ৰশ্নৰ উত্তৰবোৰ মই আগৰ দৰে লিখিয়ে ৰাখিছোঁ, মাতি শুনাম। 1 নং কৰ উত্তৰত লিখিবা বাঁহেৰে সজা দুবিধ বাদ্যযন্ত্ৰৰ নাম হ'ল টকা, গগনা আৰু বাঁহী। তোমালোকে ইয়াৰে পৰা উত্তৰ লিখিবা, মই 3টা লিখি দিছোঁ। খ প্ৰশ্ন ঘৰত সজাবলৈ ব্যৱহাৰ কৰা বাঁহ বেতৰ দুবিধ সামগ্ৰীৰ নাম। উত্তৰত লিখিবা ঘৰত সজাবলৈ ব্যৱহাৰ কৰা বাঁহ বেতৰ দুবিধ সামগ্ৰীৰ নাম হ'ল ফুলদানি, শৰাই আৰু জাপি। মই 3টা লিখিছোঁ। গ প্ৰশ্ন তাঁতশালত ব্যৱহৃত বাঁহৰ 4বিধ সঁজুলিৰ নাম। উত্তৰত লিখিবা তাঁতশালত ব্যৱহৃত বাঁহৰ 4বিধ সঁজুলিৰ নাম হ'ল চেৰেকী, বা মহুৰা, যঁতৰ আদি। মই উত্তৰ কিতাপত দেখাই দিম, তোমালোকে তাৰে পৰাও লিখিব পাৰিবা। কিতাপত চোৱা উত্তৰ আছে তাঁতশালত ব্যৱহাৰ হোৱা বাঁহ বেতৰ সঁজুলি, ইয়াৰে পৰাও তোমালোকে লিখিব পাৰিবা। এতিয়া আমি আলোচনা কৰিম 2 নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া ঠাইসমূহ কি উৎপাদনৰ বাবে বিখ্যাত লিখা। ক শুৱালকুছি, খ কাছাৰ, গ নলবাৰী, ঘ ঢকুৱাখনা। এতিয়া মই তোমালোকক শুৱালকুছি দেখাই আছোঁ কিতাপত, ঠিক আছে। অসমৰ শুৱালকুছি আৰু ঢকুৱাখনা পাট, মুগা কাপোৰৰ বাবে বিখ্যাত। শুৱালকুছি ইয়াত আছে, ঠিক আছে। মই বাকীবোৰ প্ৰশ্নৰ উত্তৰবোৰ লিখি ৰাখিছোঁ। বাকীবোৰ প্ৰশ্নৰ উত্তৰ মই লিখিয়ে ৰাখিছোঁ, মই তোমালোকক দেখাই আছোঁ, লগতে মাতিও শুনাম। ইয়াত চোৱা 2ৰ ক শুৱালকুছি পাট, মুগা কাপোৰৰ উৎপাদনৰ বাবে বিখ্যাত বুলি লিখিবা। প্ৰশ্নত তেনেকৈ দিয়া হৈছিলে। খ প্ৰশ্ন কাছাৰ মূলতঃ বাঁহ আৰু বেতৰ সামগ্ৰীৰ উৎপাদনৰ বাবে বিখ্যাত। গ নলবাৰী মূলতঃ অসমীয়া সংস্কৃতি আৰু নাট্য প্ৰিয়তাৰ বাবে বিখ্যাত। তোমালোকে লিখিব পাৰা নলবাৰী কাঁহৰ বাচন বৰ্তন উৎপাদনৰ বাবে বিখ্যাত। ঘ প্ৰশ্ন ঢকুৱাখনা পাট, মুগা কাপোৰৰ বাবে বিখ্যাত, অথবা তোমালোকে লিখিব পাৰা ঢকুৱাখনা বাঁহ আৰু বেতৰ সামগ্ৰীৰ উৎপাদনৰ বাবে বিখ্যাত। তোমালোকে যদি কিতাপত দিয়া ধৰণেৰে লিখা তেনেহলে তোমালোকে লিখিবা ঢকুৱাখনা পাট, মুগা কাপোৰৰ উৎপাদনৰ বাবে বিখ্যাত, লিখিলেও শুদ্ধ হ'ব, ঠিক আছে। এতিয়া আমি আলোচনা কৰিম 3 নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া সামগ্ৰীসমূহ কি কামত ব্যৱহাৰ কৰা হয় লিখা। বিচনী, মূৰা, চালনী, জাপি, জাকৈ, উঘা। প্ৰশ্নৰ উত্তৰবোৰ মই লিখিয়ে ৰাখিছোঁ, চাই ল'ম। ক বিচনী উত্তৰত লিখিবা বতাহ ল'বলৈ ব্যৱহাৰ কৰা হয়। গৰম দিনত আমি বিচনীৰে বতাহ লওঁ, হয়নে? গৰম দিনত বতাহ ল'বলৈ বিচনী ব্যৱহাৰ কৰা হয়, লিখিলেও শুদ্ধ হ'ব। খ মূৰা বহিবলৈ ব্যৱহাৰ কৰা হয়। চালনী শস্য পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ঘৰত তোমালোকে আটা, ময়দা আৰু ভিন্ন ভিন্ন খোৱা বস্তু চালনী দি পৰিষ্কাৰ কৰা দেখিছাই চাগে। ঘ জাপি বৰষুণ আৰু ৰ'দ দিলে ব্যৱহাৰ কৰা হয় জাপি।
সেইকাৰণে মই লিখিলো যে বৰষুণ আৰু ৰ'দ দিলেহে আমি ব্যৱহাৰ কৰোঁ, হয়নে নহয়? জাপি ব্যৱহাৰ। জাকৈ মাছ ধৰিবলৈ ব্যৱহাৰ কৰা হয়। প্ৰথম উঘা সূতা মেৰিয়াবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰে পৰা তোমালোকে উত্তৰ লিখিবা। এতিয়া আমি আলোচনা কৰিম 4 নং ক অংশৰ সৈতে খ অংশ আস্তানি মিলোৱা। গগনা বাঁহৰ এবিধ বাদ্য। চেপা তোমালোকে লিখিবা মাছ ধৰা এবিধ সঁজুলি। জুৱলি খেতিৰ এবিধ সঁজুলি। জপা কাপোৰ কানি ভৰাই থোৱা যতন। দুলি ধান মাহ আদি থোৱা যতন। ঢাৰি বহিবলৈ ব্যৱহাৰ কৰা এবিধ আসন। মই ইপিনে লিখিছো চোৱা 1 2 3 4 5 6। ইয়াত তোমালোকে আস্তানিলে অলপ খেলি মেলি পাবা বুলি মই ইয়াত লিখিছো। মাতিও শুনাইছো। মাতি শুনোৱাও সুন্দৰকে শুনিবা আৰু আস্তানি মিলাবা। ঠিক আছে, আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুন হ'ব তোমালোকৰ নতুন ভিডিঅ' হ'ব পাঠ 14 কিতাপৰ শেষ পাঠৰ ভিডিঅ' হ'ব। তোমালোকে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি থৈ দিবা। তোমালোকক মই কিতাপৰ আমাৰ চৌপাশৰ পৰিৱেশ কিতাপৰ আটাইবোৰ পাঠত দিয়া প্ৰশ্নৰ উত্তৰ মই আলোচনা কৰা ভিডিঅ' ৰাখিছো মোৰ চেনেলত, চাই ল'বা। আজিৰ কাৰণে ধন্যবাদ।